তই বিকাশ ৰচোন ৰ কালিৰ পৰা বিচাৰিছিলো ক'ত গৈছিলি তই গৈছিলোঁ এফালে ৰাতিটো মই খোৱা নাই এতিয়া মই ঘৰত গৈ অকণমান শুমগৈ আবেলি লগ পাম চাওঁতৰ আৰে সিহঁত দুটা মিলি মোক ঘূণীয়া কৰিব বিচাৰিছে আৰু তই দস্তুতি হৈ পলাব বিচাৰিছ সিহঁতে কোন সিহঁতে তই আমাক হাঁহ চিনি পোৱা নাই বিষৰ বেজি লৈ আহিছো বুজি পা না বৌ সিহঁতক উঠাই আনো বৌ নাম বাইকৰ পৰা নাম আৰে বাইকক লৈ সোনকালে পাম বৌ নাই বুলি কৈছোঁ নাই তোক মই কি টেনশ্যন আছোঁ তই জান হা সিহঁতে আকৌ ইয়াক মাৰি পেলাম নেকি নালাগে ঐ ইয়াক নেমাৰিলে আমাৰ সকলো কথা কৈ দিব নফচ চাই থাক নাই নাই মই ভুল কৰিছোঁ ইমানকৈ আগৰ কথাবোৰ মই ভাবি থাকিব নালাগে জাহ্নৱীৰ দৰে ছোৱালী এজনীক বিয়া কৰালে সি গোটেই জীৱনটো আৰামত থাকিব পাৰিব মই তাৰ পৰা যিমান কাঢ়ি নিলোঁ সিমান ভগৱানে দিয়ক গীতা ওলোৱা জলদি কৰা কিয় বিয়ালৈ কেইদিন আছে এসপ্তাহো নাই বজাৰ কৰিবলৈ নোযোৱা মোক এনেকৈ উলিয়াই দিবা তেওঁ চিম্পলকৈ থাকিলেই ভাল পায় তুমি কেনেকৈ জানিলা চন্দনক তুমি আগৰ পৰা জানা নেকি নাই নাজানো মই আকৌ কেনেকৈ জানিম আপোনাৰ চন্দনক নজনাকৈ ক'লা যে তেওঁ সঁচাকৈ চাগে চিম্পল হৈ থাকিলে ভাল পাব যেন মোৰো লাগে খুব ভাল ল'ৰা আই এম ছ' হেপ্পী ময়ো তুমিতো হেপ্পী হ'বই লাগিব তুমি মোৰ ইমান ভাল ফ্ৰেণ্ড মোৰ ইমান মৰমৰ ভণ্টি এতিয়া জলদি কৰা ওলোৱা মোক 5 মিনিট দিয়া মই বাহিৰতে ৰ'ম বাৰু শুনা না আমি প্ৰথমতে মেখেলা চাদৰখিনি কিনি ল'ম হা মানে মাক যদি পঠাওঁ শেষেই আৰু মা মানে ইমান আউটডেটেড মাক যদি পঠাওঁ চব শেষ আৰু মাৰ চইচ বিৰাট বেয়া আৰু তোমাৰ চইচটো বিৰাট ভাল ময়ো ৰেডি হৈছোঁ তোমাৰ হ'বলগীয়া দৰা মোৰে চইচ জাহ্নৱী মাথো মই তোমাক ক'ব নোৱাৰোঁ সুখী হৈ থাকা ধান কাটিলে ভৰাব নালাগিব সেইকাৰণে বস্তা ঠিক কৰি থৈছোঁ হেৰ প্ৰতিটো কামৰ সময় থাকে প্ৰথমতে খেতি ধানখিনি ঘৰলৈ চপাই লওঁ তাৰপিছত তই ভবামতে চাকৰি হ'ব লুকুৱাব লগা হ'লেও তোৰ ভালৰ কাৰণেহে লুকুৱাম পাগল একো লুকুৱা নাই যা সঁচা কথা কৈছোঁ নুবুজ কিয় ব'ল খেতিখিনি চাই আহোঁ ব'ল আহ খেতি চাওঁগৈ ভবামতে কামবোৰ হ'লে এইবাৰ বস্তা ভৰিব চিন্তা নকৰিবি তই হ'ব হ'ব কোম্পানী ছুপাৰভাইজাৰ তোৰ চাকৰিটোৰ কথা কৈছিলোঁ যে তাকে সুধিছে যাবি নাযাওঁ যাবিতো তই এতিয়াও বৈষ্ণৱীৰ ওপৰত আশা কৰি আছ কিয় পাহৰি নাযাওঁ কিয় তাইক
তাই তোৰ কথা অলপমান ভবা হ'লে তই জেলত ফচি থাকিবলগীয়া নহ'লহেঁতেন আজি মা দেউতাই তোক সন্দেহ কৰে গাঁৱৰ মানুহে তোক সন্দেহ কৰে কাৰণ সিহঁতে ভাবে তই সেই বেয়া কামটো কৰিছ তাই যদি এবাৰ ক'লেহেঁতেন তই সেই কামটো কৰা নাই তেতিয়া গাঁৱৰ মানুহক সন্দেহ কৰিলেহেঁতেন মা দেউতাই তোক বিশ্বাস কৰিলেহেঁতেন তাই সেইটো কাম নকৰিলে কিয় তোক যদি ইমান ভাল পায় কাৰণ তাইৰ বাবে তই একো নহয় ঐ চন্দ্ৰ ক'লৈ গৈছ চন্দ্ৰ ৰ তোক মই ৰ বুলি কৈছো নে নাই কেইডাল চনৰ কাগজ কেলৈ গৈছ তালৈ ঐ চন্দ্ৰ নামিয়া তবধে মই পাগল জিতি কথা কৈ থাকোঁ মোৰ কথা বেয়া নাপাবি না চন্দ্ৰ ঐ চন্দ্ৰ হ'ব দে পৰিলে দুইটা একেলগে পৰিম ভাগক গছ এনেই মানুহ ভাগিছোঁ চন্দ্ৰ ঐ মোৰ ফালে চা না নাপাতো আৰু আজি পতাই কথা হ'ল মোৰ ফালে চা না তই পাগলটো এইটো ঐ তোৰ এই খংটো কমাবি গম পাইছ দুখীয়া মানুহৰ খং বেলেগক দেখুৱাই লাভ নাই বুকুত ৰাখ উলিয়া বেলেগ প্ৰকাৰে খং কি কৈছোঁ বুজি পালি প্ৰভু মানুহটো যেনেকুৱাই নহওক পত্নী হিচাপে তেওঁ এনেকৈ শাৰীৰিক মানসিক কষ্ট পাই থকাটো মই চাই থাকিব নোৱাৰোঁ নকৰিবলগীয়া কামবোৰৰ বাবে আইনৰ শাস্তি পাওক কিন্তু এনেকৈ শাস্তি নিদিবা প্ৰভু তেখেতৰ চিন্তাবোৰ ভাল কৰিবলৈ মোক লগ দিয়া কেতিয়াবা মোৰ বিশ্বাস হয় যেন মই তেওঁক সলনি কৰিব পাৰিম মই বৰ স্বভাৱটো নোহোৱা কৰিব পাৰিম তুমি মাথো মোক সহায় কৰা প্ৰভু সহায় কৰা নমস্কাৰ বৌ নমস্কাৰ আপুনি এখেত নাই নহয় হাললৈ গৈছে হাললৈ যোৱা দেখিছোঁ সেইবাবে আহিছোঁ মানে কথা আছে বহুত ভিতৰত যাব পাৰোঁনে আহক মই চাহ বনাওঁগৈ নালাগে ডিউটি সময়ত অপৰাধীকত চাহ খালে কিবা নিজকে ঘোচ খোৱাৰ নিচিনা লাগে অপৰাধী ইমান আচৰিত হ'ল যে অপৰাধী বুলি কওঁতে আপুনিয়ে দেখোন আপোনাৰ মানুহটোৰ ভয়ত চন্দ্ৰক এসময়ত গাঁৱৰ পৰা পলাই যাবলৈ কৈছিল চাওক আপুনি ভাল মানুহে কেতিয়াও মানুহৰ বেয়াটো সহ্য কৰিব নোৱাৰে বেয়া নোহোৱাকৈ ৰাখোঁ বুলি ৰাখিবওতো নোৱাৰোঁ মোৰ মতে পাৰে মই বুজা নাই অলপমান পুৰণি কথালৈ যাওঁ বৈষ্ণৱীৰ লগত চন্দ্ৰই সেই কামটো কৰিব পাৰে বুলি আপুনি ভাবেনে মই ভবা মতে পৃথিৱীখন নচলে পৃথিৱীখন চলাব নালাগে নিজৰ ঘৰখন চলাবলৈকে চেষ্টা কৰকচোন আপুনি ভাবেনে নাভাবে সেইটো কওক নাভাবোঁ চন্দ্ৰ বৰ ভাল ল'ৰা সি এনেকুৱা নিষ্কাম কৰিব নোৱাৰে থেংক ইউ বৌ প্ৰমাণ আপুনিও দিব নোৱাৰে কোনে সেই কামটো কৰিলে ময়ো নোৱাৰোঁ বৰ্তমান কিন্তু ভৱিষ্যতৰ কথাটো কোনেও নাজানে কিবা যদি প্ৰমাণ পায় মোক নিশ্চয় জনাব আপুনি ভাল মানুহ বাবে আপোনাকে ক'লোঁ শেষত আৰু এটা কথা কওঁ বিষ্ণুৰ ওপৰত এটেক হোৱাৰ দিনৰ ভাগত প্ৰকাশ ৰঞ্জন ক'ত আছিল ঘৰততো নাছিল কওকচোন বৌ ক'লৈ গৈছিল তেখেত আপুনি জানেনে মোৰ লগত টাউনলৈ গৈছিলে বৌ দাদা ঘৰত আছে জানো শাললৈ গৈছে পুৰুষ নথকা ঘৰ এখন মহিলা পুলিচ নোহোৱাকৈ আপুনি জেৰা কৰিবলৈ ক'ত অধিকাৰ পালে মই জেৰা কৰা নাই জাষ্ট নবৌৰ সৈতে কথা পাতিছোঁ এনেই কথা পাতিবলৈ হ'লে এই ইউনিফৰ্মযোৰ সলাই আহিব আইন আমিও জানো ৰাইট
আইন জানা কিন্তু আইনক নাজানা আহিম দিয়া আহোঁ সেইটো ভিতৰলৈ সোমাবলৈ কিয় দিলা কালি ৰাতিৰ পৰা তুমি ক'ত আছিলা এইবোৰ কি ভাবি আছোঁ মই মেডিচিনবোৰ খোৱাৰ পৰা দেখোন চিন্তাবোৰ বেছিকৈহে আহিবলৈ লৈছে ডক্টৰটোকে সলাই পেলাব লাগিব ঐ এইফালে আছোন কোন তই গাঁৱটোক আগতে মই দেখা নাই মোমাই গাঁও এখন 5 বছৰ আগতে দেখোন ইয়ালৈকে অহা যোৱা কৰি আছিলোঁ আপোনাকে মই আগতে দেখা নাই কোন আপুনি কি কৰি আছিলে ইয়াত তাৰ দামাগিটো চাচোন তই মই ইয়াত কি কৰি আছোঁ সুধিবলৈ সাহস ক'ত পালি নাজানো সাহসটো মোৰ জন্মগত বহুত মাৰ খালোঁ যে সেইকাৰণে মাৰ খাবলৈ ভয় নকৰোঁ উল্টাই মাৰি দিয়া মানুহ মই কি হ'ল কি কৈছ তই মোক উল্টাই মাৰিবি মাৰি দিম মোক মাৰিলে ময়ো মাৰিম তই ওলোটাই মোক মাৰিবি এইডাল কিন্তু য'ত মাৰিম। তই মোক মাৰিবি হা মোক মাৰিবি এনেকৈ ধমকি দি গ'ল যে মোক হেল্ল' কওক আপুনি ইমিডিয়েট মোৰ চেম্বাৰলৈ আহক গৈ আছোঁ দিয়ক ঠিক আছে কোন ফালি দিওঁ নে খেলোঁ তুমি আমি কৰা পাপৰ শাস্তিবোৰ ভগৱানে বেলেগ জনমত নিদিয়ে এইটো জনমতে দিয়ে আৰু দিবই মই একো পাপ কৰা নাই মইতো ভাল পাইছিলোঁ মই বিয়া কৰাম বুলি ভাবিছিলোঁ কিন্তু তাই মোক বাধ্য কৰালে সেইকাৰণে মই শিক্ষা দিছিলোঁ কি ভুল কৰিলোঁ মই নাই একো নহয় আমাৰ ঘৰখনৰো একো নহয় কাৰো একো নহয় ভাইটি কাক কি কৈ আছা এনেই কালি ৰাতিৰ পৰা ক'ত আছিলা নাৰ্ছিং হোমত আছিলোঁ নাৰ্ছিং হোমত কিয় মোৰ গুৱাহাটীৰ লগৰ এটাই ইয়াতে ছুইচাইড কৰিলে কি গুৱাহাটীৰ লগৰ ল'ৰা ইয়াত কেনেকৈ তাৰ ভনীয়েক নগাঁৱতে পঢ়ি আছিলে কিবা কেছ তাত মৰি থাকিলে আৰু সেই দুখতে সিও মই অলপ অকলে থাকোঁ দিয়া বৌ ভাত ভোক নাই বাৰু মই বাঢ়ি থ'ম তোমাৰ ভোক লাগিলে আহি খাই ল'বা মেখেলা চাদৰ লাগিছিলে দেখাবচোন বাইদেউ এইযোৰ চাওক মেটেৰিয়েলটো কি হয় এইযোৰ আপোনাৰ পলিপাটৰ হয় পলিপাট ন হয়, হয়। কিমান পৰিব এইযোৰ আপোনাৰ পৰিব 2350
মই তোমাৰ গাত দি আৰু এইটো দেখাবচোন, এইখন দেখাবচোন। এইখন এতিয়া চাইড কৰি ৰাখক। এইযোৰ আপোনাৰ এচি কটন। এচি কটন, এইখন কিবা এটা মৰম লাগিছে দেই মোৰ। চাওঁ। আৰু এইযোৰ কি হয়? এটা নুনী পাটৰ। নুনী মোক নালাগে, আপুনি এটা কাম কৰক, কেঁচা পাটৰ পাৰিলে দেখাবচোন। কেঁচা পাট, কেঁচা পাট। চন্দ্ৰ, তই এইবোৰ কি কৰিছ? কি? বিৰাট ভাল লাগিছে, বিৰাট ধুনীয়া। তই মোৰ কাৰণে এনেকুৱা চাদৰ বহুত কিনি থৈছ, বিৰাট ধুনীয়া লাগিছে। ইমান যদি ভালেই পাওঁ তেনেহ'লে জানবী বা কিয় বিয়া কৰাব ওলাইছ? হা, সীতা, কি ভাবি আছা? নাই নাই, তোমাক এইযোৰ খুব ধুনীয়া লাগিব। থেংক ইউ। তেওঁ ভাল পাবতো? খুব ভাল পাব। এটা কাম কৰক, হয় কওক। এইযোৰ পেক কৰি দিয়ক আৰু বাকী 5যোৰ পেক কৰি দিব। আপুনি থৈ দিব। আমি এটা কাম কৰোঁ, আমি ব'লা, আমি ঠিক আছে, হ'ব, মই ৰাখি দিম। আপোনালোক আহি পেলাই লৈ যাম। মই আছোঁ। ঠিক আছে, পে'মেণ্টটো আহি পেলাই কৰি দি আছোঁ। ফাৰ্ষ্টযোৰ ন এক্সট্ৰা কৰি দিম নে? একেলগে দিম। একেলগে ন? ঠিক আছে। এতিয়া ব'লা, আমি জুৱেলাৰী দোকানৰ পৰা আহি লওঁ। দাদা, আমি আহি আছোঁ। আহি পেলাই কৰি দিম। পে'মেণ্টটো কৰি দিলে হ'ব। ঠিক আছে বাৰু, ঠিক ধুনীয়াকৈ আছে। পেক কৰি থ'ব হা। যাব।